নমস্কাৰ আজি ছাত্ৰ ছাত্ৰীৰ বাবে আন এটা নতুন পাঠ লৈ আহিছো আমি আজি পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক আলোচনা কৰিম এটা খুব ধুনীয়া পাঠ ক্লাছ 10 ৰ কাৰণে আৰু এই পাঠটোৰ পৰা যথেষ্ট কিটা নম্বৰো আহে এছএছএলসি পৰীক্ষাত গতিকে ভাবিছো আজিৰ পৰা আৰম্ভণি হয় নতুন পাঠটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ পাঠটোৰ বিষয়ে কথাখিনি শিকিব পাৰিব তেন্তে পাঠটোত দিয়া আছে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পোহৰ সম্পৰ্কীয় দুটা পৰিঘটনাৰ বিষয়ে আৰু ইয়াৰ প্ৰতিফলন সম্পৰ্কে ক্লাছ 8 ত ছাত্ৰ ছাত্ৰীসকলে প্ৰায়বিলাক কথা শিকি আহিছে গতে অকমান পাহৰি গৈছা যদিও আমি ভিডিওটোৰ আৰম্ভণিতে প্ৰতিফলন পঢ়িবলগীয়া আছে তাত গোটেই কথাখিনি তোমালোকৰ হয়তো মনত পৰি যাব আৰু প্ৰথমতে আমি চাই লওঁ আহাচোন পোহৰ মানেনো কি তেন্তে এটা কথা আমি নিজে উদাহৰণ হিচাপে লৈ পোহৰৰ ধাৰণাৰ বিষয়ে আমি নিজে কথাটোৰ উত্তৰ দিব পাৰো আমি ঘৰৰ কোঠা এটাকে যদি চাওঁ ঘৰৰ কোঠাটো দিনৰ পোহৰত খুব ধুনীয়াকৈ তাৰ ভিতৰত থকা বস্তুবিলাক আমি দেখা পাই থাকো আৰু জাতি যেতিয়া তাত আন্ধাৰ হৈ পৰে আমি যদি তাত কোনো ধৰণৰ পোহৰৰ ব্যৱস্থা কৰি নাৰাখো তেন্তে সেই কোঠাৰ আজবাব হওক বা সেই কোঠাটোৰ ভিতৰত থকা বস্তুবিলাক দেখা পাওনে তেন্তে আমি ক'ব পাৰিম যে আমি চকুৰ সহায়ত দেখা পাইছো হয় কিন্তু কেতিয়া দেখা পাইছো যিবিলাক বস্তুত পোহৰ পৰিছে সেই পোহৰ পৰি পোহৰ পৰাৰ পিছতহে আমি সেই বস্তুবিলাক আমাৰ চকুৰ জোৰৰ সহায়ত দেখা পাইছো তেন্তে ক'ব পাৰো পোহৰ এবিধ শক্তি যি আমাক দেখাৰ অনুভূতি জগায় একেদৰে তোমালোকে ক্লাছ 9 ত শব্দৰ বিষয়ে পাইছিলা নহয়নে বাৰু শব্দৰ বিষয়ে কোনোবাই যদি তোমালোকক কেতিয়াবা হুধে তেতিয়া হয়তো তোমালোকে জানাই এতিয়া 9 ত যেটো পঢ়ি আহিলা কোৱা সকে শব্দ হল এবিধ শক্তি যি আমাক শ্ৰৱণৰ অনুভূতি জগায় তেন্তে এতিয়াৰ পৰা আমি আজিৰ পৰা ক'ব পাৰিম কোনোবাই যদি হুধে পোহৰ কি তেন্তে পোহৰ হল এবিধ শক্তি যি আমাক দেখাৰ অনুভূতি জগায় কিন্তু এইখিনি কথাকে তোমালোকক এটা উদাহৰণৰ মাধ্যমেৰে পোহৰৰ লগত চিনাকি কৰি দিলো তেন্তে নিশ্চয় এতিয়া তোমালোকে পোহৰৰ বিষয়ে কোনোবাই হুধিলে ক'ব পাৰিবা তেন্তে আমি এতিয়া চাম ইয়াৰ পিছতে এই পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটোতনো কি পঢ়িবলগীয়া আছে পঢ়িবলগীয়া মূল বিষয় কেটানো কি তাৰ মেইন টপিকস কিটা মই তোমালোকক প্ৰথমতে জনাই ল'ব বিচাৰিছো তেন্তে আমি প্ৰথমতে পোহৰৰ এটা সৰু পৰিঘটনাৰ বিষয়ে পঢ়িম পোহৰৰ অপৱৰ্তনৰ বিষয়ে পঢ়িম একেদৰে পাঠটোত আছে আমাৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিফলনৰ সূত্ৰ যিখিনি তোমালোকে জানাই এইটোত পঢ়ি আহিছা আৰু তথাপিও আকৌ এবাৰ আমি পঢ়িম নেক্সট গোলাকাৰ দাপোন অবতল আৰু উত্তল দাপোনৰ লগত চিনাকি কৰাই দিম গোলাকাৰ দাপোনৰ অংশসমূহৰ বিষয়ে জানিবা গোলাকাৰ দাপোনত গঠন হোৱা প্ৰতিবিম্বৰ ৰশ্মিচিত্ৰ আমি পঢ়িম গোলাকাৰ দাপোনৰ ব্যৱহাৰ সম্পৰ্কে আমি পঢ়িম পোহৰৰ প্ৰতিসৰণ প্ৰতিসৰণাংক আৰু প্ৰতিসৰণৰ সূত্ৰৰ বিষয়ে আমি চাম লেন্সৰ অংশসমূহ লেন্সত গঠন হোৱা প্ৰতিবিম্বৰ ৰশ্মিচিত্ৰ আৰু একেদৰে দাপোনৰ সূত্ৰ আৰু লেন্সৰ সূত্ৰৰ লগত চিনাকি হ'ম পাঠটো আমি পঢ়িবলৈ আৰম্ভ কৰিম কিন্তু আগতীয়াকে সূত্ৰ দুটা দেখুৱাই দিছো যাতে তোমালোকে পঢ়ি যোৱাৰ লগে লগে কথাখিনি যেতিয়া আমি পঢ়িম লগে লগে কথাখিনি মনলৈ আহে ইয়াতে এটা ডিফাৰেন্স ওলাই আছে দাপোনৰ সূত্ৰ হৈছে 1/v + 1/u = 1/f এই v u f কি আমি দুই দিনতে শিকিয়ে যাম আৰু লেন্সৰ সূত্ৰ তাৰ ব্যতিক্ৰম কথাটো মনত পেলাবৰ কাৰণে কৈছো কেনেকৈ আমি মনত ৰাখিম লেন্সৰ হৈছে 1/v - 1/u = 1/f তেন্তে প্লাস আৰু মাইনাসৰ এটা কথা দাপোনৰ ক্ষেত্ৰত 1/v + 1/u লেন্সৰ কাৰণে 1/v - 1/u একেদৰে দাপোনৰ বিবৰ্ধন হৈছে m = v/u = h'/h আৰু লেন্সৰ বিবৰ্ধন m = v/u h'/h তেন্তে ইয়াতো এটা মাইনাস চিন দাপোনৰ কাৰণে -v/u লেন্সৰ কাৰণে +v/u কিন্তু h'/h এই দুইটা কিন্তু দাপোন আৰু লেন্সৰ কাৰণে একে আৰু h কি h' কি এইবিলাক খুব ধুনীয়া কথা শিকিবলৈ আছে তোমালোকে ঘপককৈ অকমান কথাখিনি মন কৰিলে ধুনীয়াকে আৰামত শিকি যাব পাৰিবা বুলি ভাবিছো আৰু সহজ হৈ পৰিব আৰু একেবাৰে শেষত চেপ্টাৰটোৰ শেষত লেন্সৰ ক্ষমতাৰ বিষয়ে আলোচনা কৰিম বাৰু ঠিক আছে তেন্তে আমি আগবাঢ়ো পাঠটোৰ ভিতৰলৈ যাও তেন্তে পাঠটোৰ আৰম্ভণিতে পোহৰৰ এটা সৰু পৰিঘটনাৰ বিষয়ে দিয়া আছে আৰু সেইটো হৈছে পোহৰৰ অপৱৰ্তন আসলে এটো অকমান ভিতৰুৱা প্ৰশ্ন ইয়াক হেডিং হিচাপত নাই দিয়া তোমালোকে হয়তো ভাবিব পাৰা কোৰ পৰানো কথাটো উল্লেখ কৰিলো খুটি নাটি মাহি সদায় কিতাপখন পঢ়িবা তাৰ ভিতৰত বহু কথা থাকে নজনা কথা জানিবলগীয়া থাকে আৰু তেনেকৈ এটা ভিতৰত সোমাই থকা এটা প্ৰশ্ন পোহৰৰ অপৱৰ্তন কি পৰীক্ষা সমূহত আগে পিছে কিন্তু ইয়াৰ বিষয়ে সুধিছে তেন্তে একেবাৰে সহজ বুজিবলৈ পোহৰ গৈ আছিল ধৰা টৰ্চ লাইটৰ পোহৰটোৱে মাৰি দিলো
আৰু সেই গৈ থকা পোহৰখিনিৰ গতিপথত আমি যদি অত্যন্ত ক্ষুদ্ৰ বস্তু এটা ৰাখোঁ তেন্তে পোহৰ পোনে পোনে যোৱাৰ সলনি সেই বস্তুটোৰ কাষেদি বেকা হৈ যায় আৰু এই পৰিঘটনাকে পোহৰৰ অপৱৰ্তন বুলি ক'ম। তেন্তে একেবাৰে সহজ নহয়নে বাৰু? নিশ্চয় এটা কুৱেশ্যন কৰি ল'বা পোহৰৰ অপৱৰ্তন কি আৰু শ্লাইডখনত দেখুৱাৰ নিচিনাকৈ ইয়াৰ নোটটো লিখি পেলাবা আৰু মনত ৰাখি ৰ'লেই চাগে তোমালোকৰ সহজ কথা একেবাৰে তেনে লিখিব পাৰিবা। মনত ৰ'ল চাগে পোহৰৰ অপৱৰ্তন মানে কি? পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্ৰ বস্তু এটাত হ'লে পোহৰে পোনে পোনে যোৱাৰ সলনি কাষেদি বেকা হৈ যোৱা যিটো পৰিঘটনা তাকে পোহৰৰ অপৱৰ্তন বুলি ক'ম। ইয়াৰ পিছত পাঠটোৰ মূল অংশ বুলি কৈছোঁ, মূল অংশলৈ আহিম, পোহৰৰ প্ৰতিফলন। তেন্তে আমি প্ৰতিফলনৰ বিষয়ে এইটোত পঢ়ি আহিছোঁ, জানো যে এটা মাধ্যমৰ পৰা অহা পোহৰ আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱা যিটো পৰিঘটনা সেই পৰিঘটনাই হ'ল পোহৰৰ প্ৰতিফলন। তেন্তে বায়ু মাধ্যমত এই নামৰ এটা উৎস আছিল ধৰি ল'লোঁ। এই বায়ু মাধ্যমৰ পৰা এই নামৰ উৎসটোৰ পৰা পোহৰ গৈ এমড্ৰেছ নামৰ এখন দাপোনত পৰিলগৈ। এই দাপোনখনো এটা বেলেগ মাধ্যম হ'ব আৰু এই দাপোনখনত পৰি পুনৰ একেইখিনি বায়ু এই বায়ু মাধ্যমলৈ ঘূৰি আহিল। গতিকে OB এই ৰশ্মিটো ঘূৰি আহিছে। গতিকে এনেকৈ যদি পৰি পেলাই পুনৰ আগৰ মাধ্যমলৈ ঘূৰি আহে এই ঘটনাকে বা এই পৰিঘটনাকে পোহৰৰ প্ৰতিফলন বুলি ক'ম। শব্দৰ প্ৰতিফলনৰ লাইনত পাইছিলোঁ নহয়নে বাৰু? ঠিক আছে বাৰু, মনত আছে বুলি ভাবিছোঁ শব্দৰ বিষয়ে বাৰু, মনত পৰাৰ কাৰণে কৈ গ'লোঁ। এতিয়া এই যিটো ৰশ্মি গৈ পৰিলেগৈ অৰ্থাৎ AO নামৰ যিটো ৰশ্মি, আমি জানো যিটো পোহৰ ৰশ্মি পৰিব সেইটোক আপতিত ৰশ্মি বুলি ক'ম। যিটো বিন্দুত পৰিব সেইটোক আপতন বিন্দু বুলি ক'ম আৰু আপতন বিন্দুৰ পৰা পুনৰ আগৰ মাধ্যমলৈ যিটো ৰশ্মি উভতি আহিব অৰ্থাৎ OBক আমি প্ৰতিফলিত ৰশ্মি বুলি ক'ম। একেদৰে আপতন বিন্দুত আমি এডাল লম্ব কল্পনা কৰিব পাৰোঁ। লম্ব এডাল যদি ড্ৰ কৰোঁ ON, এইডালক আমি অভিলম্ব বুলি ক'ম। এইডালক অভিলম্ব বুলি ক'ম। জানো এইখিনি আমি পাই অহা কথা নহয়নে বাৰু? আৰু আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত যিটো কোণ কৰিব সেই কোণক আপতন কোণ বুলি ক'ম। ইয়াক এংগল অফ ইনচিডেন্স I আখৰৰ দ্বাৰা বুজাম। আৰু একেদৰে প্ৰতিফলিত ৰশ্মিয়ে আমাৰ অভিলম্বডালৰ লগত যিটো কোণ কৰিব তাক প্ৰতিফলন কোণ বুলি ক'ম। প্ৰতিফলিত ৰশ্মি সেই শব্দৰ পৰাই প্ৰতিফলন কোণ পাই আহিছা আৰু ইয়াক R আখৰৰ দ্বাৰা আমি নিৰ্দেশ কৰিম। ঠিক আছে, এইখিনি আমি পাই অহা কথা, মাত্ৰ অকণমান মনত পেলালোঁ, নিশ্চয় বুজি পাইছা। এইবাৰ আৰু এটা আমি আগতে পাই অহা কথাৰ বিষয়ে পঢ়িম, পোহৰৰ প্ৰতিফলনৰ সূত্ৰ। নিশ্চয় জানা নহয়নে বাৰু যে প্ৰতিফলনৰ সূত্ৰটো কি আছিল? আপতিত ৰশ্মি আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি সদায় একেখন সমতলত থাকে। নহয়নে বাৰু? এই ডায়েগ্ৰামটোত চালেই কথাটো ওলাই পৰিব প্ৰথম সূত্ৰটো যে আপতিত ৰশ্মি আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি সদায় একেখন সমতলত আছে। একেদৰে দ্বিতীয় সূত্ৰটোৱে আমাক কি কয় যে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। তেন্তে আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত যিটো কোণ কৰিছিল তাক আপতন কোণ বুলি ইতিমধ্যেই কৈছোঁ। এই আপতন কোণ সদায় প্ৰতিফলন কোণৰ লগত সমান। যদি এই আপতন কোণটো 30 ডিগ্ৰী হৈছে তেন্তে প্ৰতিফলন কোণৰ মান হ'ব 30 ডিগ্ৰী। আৰু এই আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ কোণ যদি 80 ডিগ্ৰী হয় তেন্তে তোমালোকে বাৰু ক'ব পাৰিবানে? কি সুধিছোঁ? আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিয়ে উৎপন্ন কৰা কোণটো যদি 80 ডিগ্ৰী হয় তেতিয়া আপতন কোণ আৰু প্ৰতিফলন কোণ কিমান হ'ব বাৰু? 80 ডিগ্ৰী সমানে ভাগ কৰি দিলোঁ 40-40, অৰ্থাৎ আপতন কোণ আৰু প্ৰতিফলন কোণ দুয়োটা সমান হ'ব লাগিব, সেয়েহে 40-40 হ'ব। একেবাৰে সহজ কথা, আগতে পাই আহিছা হ'বলা। তেন্তে নিশ্চয় এই প্ৰশ্নটোৰ দ্বাৰা তোমালোকে কেতিয়াবা যদি এনেধৰণৰ প্ৰশ্নৰ সন্মুখীন হোৱা নিশ্চয় পাৰিবা বুলি ভাবিছোঁ। তেন্তে এই দুটা আছিল আমাৰ পোহৰৰ প্ৰতিফলনৰ সূত্ৰ। প্ৰথম সূত্ৰটোৱে কয় আপতিত ৰশ্মি আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি সদায় একেখন সমতলত থাকে আৰু দ্বিতীয় সূত্ৰৰ মতে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। ঠিক আছে, তেন্তে এইবাৰ আন এটা প্ৰশ্নলৈ গৈছোঁ। তোমালোকক কৈ আছোঁ যে আপতিত ৰশ্মি আৰু আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সমান। সেই কথাটো মনত ৰখাৰ আমাৰ খুবেই গুৰুত্বপূৰ্ণ আৰু সেই কথাটোৱে কিন্তু আকৌ এনেধৰণৰ এটা প্ৰশ্নৰ ক্ষেত্ৰত কেতিয়াবা অকণমান খেলি মেলি সৃষ্টি কৰিব পাৰে। সেইকাৰণে সদায় সকলো প্ৰকাৰৰ প্ৰশ্ন ভালকৈ পঢ়ি লোৱা উচিত। তেন্তে কি প্ৰশ্ন দিছোঁ চোৱাচোন, নিশ্চয় দেখিছা। এখন প্ৰতিফলক পৃষ্ঠৰ লগত আপতিত ৰশ্মিয়ে 30 ডিগ্ৰী কোণ উৎপন্ন কৰিলে প্ৰতিফলন কোণৰ মান কিমান?
নিশ্চয় তোমালোকে ভাবিছা যে 30 ডিগ্ৰী গতিকে অকমান প্ৰতিফলন কোণ 30 হ'ব নেকি কিন্তু উত্তৰটো লিখিলো 60 ডিগ্ৰী মই ভুলকৈ লিখিলো নেকি নাই লিখা চোৱা কি কৈছে প্ৰতিফলক পৃষ্ঠৰ লগত আপতিত ৰশ্মিয়ে 30 ডিগ্ৰী কোণ কৰিছে আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত কৰা নাই বা প্ৰতিফলিত ৰশ্মিৰ লগত কৰা নাই কাৰ লগত কৰিছে প্ৰতিফলক পৃষ্ঠৰ লগত তেন্তে পুনৰ ডায়াগ্ৰামটোলৈ গৈ দেখুৱাই দিছো মানে আমাক আপতিত ৰশ্মিয়ে যদি অভিলম্বৰ লগত কৰা বুলি ক'লে হয় তেতিয়াহে আপতন কোণ বুলি বুজিলো হয় বা প্ৰতিফলিত ৰশ্মিৰ লগত কৰিছে বুলি কোৱা হয় গুটেই কোণটোক বুজিলো হয় কি কৈছে আপতিত ৰশ্মিয়ে প্ৰতিফলক পৃষ্ঠৰ লগত মানে এই কোণটোৰ মান দিছে এই কোণটোৰ মান 30 ডিগ্ৰী হলে তেতিয়া হলে আপতন কোণৰ মান 60 ডিগ্ৰী হ'ব কাৰণ এডাল অভিলম্ব এই গুটেই কোণটো 90 ডিগ্ৰী হ'ব যাৰ ফলত এই অংশটো যদি 30 ডিগ্ৰী হয় বাকি থকা অংশটো 60 ডিগ্ৰী হ'ব লাগিব তেন্তে আপতন কোণ 60 ডিগ্ৰী আৰু আপতন কোণ যদি 60 ডিগ্ৰী হয় প্ৰতিফলন কোণ 60 ডিগ্ৰী এতিয়া নিশ্চয় বুজি পাইছা যে কিয় উত্তৰটো 60 ডিগ্ৰী হ'ল নহয়নে বাৰু বৰ ধুনিয়া এটা প্ৰশ্ন এনেকুৱা প্ৰশ্ন আহিলে তোমালোকে অকমান ভালকৈ ভাবি চাবা ভাবি চালে উত্তৰটো ওলাই পৰিব এবাৰ আন এটা প্ৰশ্ন লৈ যাও এখন সমতল দাপোনত কেনে ধৰণৰ প্ৰতিবিম্ব সৃষ্টি হয় পৰীক্ষাত আহি থকা এটা প্ৰশ্ন আৰু সমতল দাপোনত কেনেকৈ প্ৰতিবিম্ব সৃষ্টি হয় বুলি কিতাপখনত খুব ধুনিয়াকৈ অকমান লিখা আছে তোমালোকে পঢ়িলে নিশ্চয় পাবা আৰু উত্তৰটো আমি নিজেও এখন দাপোনৰ মুখত থিয় হৈ আমি ইয়াৰ উত্তৰটো দিব পাৰো সমতল বুলি ক'লে নিজৰ ঘৰৰ আইনাখনকে আমি বুজিব পাৰো কাৰণ চুই চোৱাচোন ঘৰৰ আইনাখন চেহাৰা চোৱা দাপোনখন সমান তাৰ প্ৰতিফলক পৃষ্ঠখন চুলে সমান আকাৰৰ পাও আমি নহয়নে বাৰু গতি এনেকৈ যদি প্ৰতিফলক পৃষ্ঠখন সমতল হয় সেই দাপোন বিলাকক আমি সমতল দাপোন বুলি কম এতিয়া ঘৰৰ সেই সমতল দাপোনখনত আমি যেতিয়া থিয় হম থিয় হলে আমি কেনে ধৰণে দেখো বাৰু নিজৰ অনুৰূপ প্ৰতিবিম্ব এটা অনুৰূপ ধৰণৰ নিজৰ নিচিনা মানুহ এজন পিছফালে থিয় হৈ থকা দেখা নাপাওনে তেন্তে সঁচাকৈ আছে জানো নাই অৰ্থাৎ এটা অসৎ প্ৰতিবিম্বৰ সৃষ্টি হ'ব আৰু এই অসৎ বা সৎ প্ৰতিবিম্বৰ বিষয়ে এইটোত শিকি আহিছা তোমালোকে সৎ প্ৰতিবিম্ব কোনবিলাক হয় যদি পোহৰৰ ৰশ্মিয়ে সঁচাসঁচিকৈ কটাকটি কৰে তাৰ ফলত সৎ প্ৰতিবিম্ব হয় আৰু পোহৰৰ ৰশ্মিয়ে যদি সঁচাসঁচিকৈ কটাকটি নকৰে আপাতভাৱে কটাকটি কৰা যেন অনুভৱ হয় তাৰ ফলত অসৎ প্ৰতিবিম্বৰ সৃষ্টি হয় সৎ প্ৰতিবিম্ব পৰ্দাত পেলাব পাৰি অসৎ প্ৰতিবিম্ব পৰ্দাত পেলাব নোৱাৰি গতিকেইটা আমি আগতে পঢ়ি অহা কথা কাৰণে মেনশন কৰা নাই জানাই তোমালোকে তেন্তে আমাৰ নিচিনা একে এটা মানুহ পিছফালে ৰৈ থাকে গতি সেইটো সঁচাকৈ নাথাকে আপাত সেই কাৰণে অসৎ প্ৰতিবিম্ব আৰু তুমি যদি থিয় হৈ আছা পিছফালেও থিয় হৈ আছে তেন্তে অসৎ আৰু থিয় এইখিনিতে মনত ৰাখি ল'ব পৰা যে অসৎ প্ৰতিবিম্ববিলাক প্ৰায় ক্ষেত্ৰতে থিয় হয় তেন্তে সৎ প্ৰতিবিম্ববিলাক ওলোটা হয় আমি দাপোনৰ ৰশ্মিচিত্ৰ পঢ়িবলৈ আছে লেন্সৰ বিষয়ে পঢ়িবলৈ আছে গতিকে আৰম্ভণিতে জনাই দিছো যে অসৎ হলে থিয় হ'ব সৎ হলে ওলোটা হ'ব তেন্তে অসৎ থিয় আৰু এটা লিখিলো চোৱাচোন পাৰ্শ্বীয়ভাৱে ওলোটা কি লিখিছো বাৰু অৰ্থটো বুজিব পাৰিছানে দাপোনখনৰ মুখত গৈ চোৱাগেচোন নিজৰ হাতখন দাঙি চোৱা সোঁ হাতখন যদি দাঙিছা তোমাৰ দাপোনখনত বাওঁ হাতখন ডঙাৰ নিচিনা অনুভৱ হৈছে গতিকে পাৰ্শ্বীয় তোমাৰ সাইড কেইটা ওলোটা হৈছে সেইটোকে কোৱা হৈছে পাৰ্শ্বীয়ভাৱে ওলোটা তেনে সমতল দাপোনত অসৎ হ'ব থিয় হ'ব অসৎ হলে থিয় হ'বই আৰু পাৰ্শ্বীয়ভাৱে ওলোটা হ'ব আৰু প্ৰতিবিম্বৰ আকাৰ আৰু দূৰত্ব তুমি লক্ষ্য বস্তু তোমাৰ হিফালে থকাটো প্ৰতিবিম্ব তুমি দাপোনখনৰ পৰা যিমান দূৰত আছে হিফালেও প্ৰতিবিম্বটো সিমান দূৰত আছে আৰু তুমি যিমান আকাৰৰ হিফালেও প্ৰতিবিম্বটো সিমান আকাৰৰ অৰ্থাৎ প্ৰতিবিম্বৰ আকাৰ দূৰত্ব ক্ৰমে লক্ষ্য বস্তুৰ আকাৰ আৰু দূৰত্বৰ সৈতে সমান হ'ব এইগিটাই কথা তেন্তে পৰীক্ষাত আহিলে নিশ্চয় পাৰিবা সমতল দাপোনত কেনে ধৰণৰ প্ৰতিবিম্বৰ সৃষ্টি হয় এবাৰ আমি গোলাকাৰ দাপোনৰ বিষয়ে পঢ়িম এইখিনিৰ বিষয়ে যথেষ্টখিনি আমি পঢ়িবলগীয়া আছে তেন্তে সমতল মানে প্ৰতিফলক পৃষ্ঠখন সমান তেন্তে গোলাকাৰ কি হ'ব বাৰু গোলাকাৰ ধৰণৰ হ'ব বা ভাঁজযুক্ত হ'ব গতিকে আমি ক'ব পাৰো যে যিবোৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠখন গোলাকাৰ তাকে গোলাকাৰ দাপোন বোলে সহজ একেবাৰে নহয়নে বাৰু আৰু এই গোলাকাৰ দাপোন দুই প্ৰকাৰৰ অবতল দাপোন আৰু উত্তল দাপোন এতিয়া আমি খুব ধুনিয়াকৈ অবতল আৰু উত্তল দাপোননো কি তাৰ লগত চিনাকি হ'ব লাগিব আৰু ইয়াতে বহুত খেলিমেলি লাগে কনফিউজ হয় অবতল কোনখন উত্তল কোনখন
মই অকমান চেষ্টা কৰিম যাতে কথাখিনি ভালকৈ তোমালোকে শুনিলে যাতে মোৰ চেষ্টাৰ জৰিয়তে তোমালোকৰ এই কনফিউজনটো নাথাকে তেন্তে আহাচোন আমি অৱতল আৰু উত্তল দাপোনৰ লগত চিনাকি হওঁ অৱতল দাপোন কোনবিলাক হ'ব আমি প্ৰথম প্ৰ্যাকটিক্যালি নলেজটো গোটাই লওঁ যদি দাপোনখন চুওঁতে আমি দাপোনখন অকমান ভাঁজযুক্ত ভিতৰলৈ সুমুৱা নিচিনা পাওঁ অকমান দ গাঁতৰ নিচিনা পাওঁ বা ইমানো নোপোৱা অলপ স্লাইড থাকিব ভিতৰলৈ সুমুৱা যেন যদি পোৱা সেই দাপোনখন হ'ব অৱতল এই দাপোনখনৰ বেক সাইডে যেনেকৈ সমতল দাপোনৰ পিছফালে এটা অৰেঞ্জ কালাৰ প্ৰলেপ থাকে ইয়াতো এনেকৈ গোলাকাৰ দাপোন এখনক কাটি বেক সাইডে এটা অৰেঞ্জ কালাৰ প্ৰলেপ যদি লগাই দিওঁ তেন্তে ইয়াৰ ভিতৰলৈ সুমুৱা অংশত পোহৰ পৰিব গতি এই দাপোনখন চুলে আমি ভিতৰটো এনেকুৱা ইয়াতে অকমান বেছিকে ভাঁজযুক্ত দেখিছো কিন্তু প্ৰ্যাকটিক্যালি যেতি তোমালোকে চোৱা ইমান ভাঁজ নোপোৱা বাৰু অলপমান যদি এনেকৈ ভাঁজ পোৱা তেতিয়া গম পাবা এখন অৱতল দাপোন তেন্তে ইয়াৰ উলুটা ধাৰণাটো হ'ব যদি দাপোনখন চাওঁতে অলপ উফন্দি থকা যেন পাওঁ তেতিয়া এই দাপোনখনক উত্তল দাপোন বুলি কম অৰ্থাৎ আমি ক'ব পাৰো যে যিবিলাক দাপোনৰ গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠখন ভিতৰলৈ সুমুৱা এইটো এটা গোলক আছিল ধৰা কাঁচৰ গোলক কাটি পেলালো কাটি বেক সাইডে ৰং কৰি দিলো আৰু ইয়াত এতিয়া পোহৰ পৰিলে উভতি যাব অৰ্থাৎ প্ৰতিফলৰ পৃষ্ঠখন ভিতৰলৈ সুমুৱা পৃষ্ঠত পোহৰ পৰিছে বা বক্ৰ বেকা ভিতৰলৈ বেকা এইখনক অৱতল বুলি কম আৰু আনহাতে এইটো এটা কাঁচৰ গোলক আছিল কাটি এবাৰ ভিতৰৰ ফালে কালাৰ কৰি দিলো তেন্তে এই পৃষ্ঠত পোহৰ পৰিলে উভতি যাব তেন্তে বাহিৰলৈ উফন্দা যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠখন বাহিৰৰ দিশলৈ বক্ৰ অৰ্থাৎ বাহিৰলৈ ওলোৱা তেনেবোৰ দাপোনক আমি উত্তল দাপোন বুলি কম ঠিক আছে তেন্তে বুজি পাইছা মই আৰু এটা সৰু উদাহৰণ দিম তোমালোকে ঘৰত তোমালোকৰ ঘৰত সমতল দাপোন আছে আইনাখন সমান চুই চালা তে তোমালোকৰ ঘৰত কিন্তু তোমালোকে যদি অকমান ভালকৈ অনুসন্ধান কৰা অৱতল আৰু উত্তল দাপোন পাবা চামুচখন আনাচোন চামুচখন চোৱা চামুচখনত য'ত আমি বস্তুটো লৈ খাওঁ তাত যদি তুমি নিজৰ চেহেৰাটো চোৱা এটা বেলেগ ভাগে দেখিবা আৰু বাহিৰৰ ফালে চালো এটা বেলেগ ভাগে দেখিবা এইখিনি কথাকে আমি পঢ়িম অৱতল আৰু উত্তলত কেনেকুৱা প্ৰতিবিম্ব সৃষ্টি হয় তেন্তে ভিতৰলৈ সুমুৱা নিচিনা হৈ থকা চামুচৰ অংশত যদি পোহৰ পৰিছে সেইখন হ'ব অৱতল আৰু বাহিৰলৈ ওলোৱাৰ পৃষ্ঠত যদি পোহৰ পৰিছে সেইখন হ'ব উত্তল ঠিক আছে সিম্পল অৰ্থ অৱতল মানে ভিতৰটো মাজ অংশ সুমুৱা হ'ব উত্তল মানে বাহিৰলৈ ওলোৱা হ'ব আৰু সমতল মানে সমান হ'ব তেন্তে মই বুজি পাইছা বুলি ভাবিছো এবাৰ এই দুইখন দাপোন অৰ্থাৎ অৱতল আৰু উত্তল দুইখন গোলাকাৰ দাপোনৰ বিভিন্ন অংশবিলাকৰ লগত তোমালোকক চিনাকি কৰি দিব বিচাৰিছো এই গোলাকাৰ দাপোনখনৰ এতিয়া গোলাকাৰ দাপোনখন এটো গোলক এতিয়া মন কৰিবা এনেকুৱা এটা ৰাউন্ড ভিতৰটো সুমুৱা এই মাজৰ যিটো সেন্টাৰ হ'ব এই সেন্টাৰটোক আমি মেৰু বুলি কম গোলাকাৰ দাপোনৰ মধ্য বিন্দুটোক কি বুলি কোৱা হ'ব মেৰু বুলি কোৱা হ'ব যাক পি আখৰৰ দ্বাৰা বুজাম একেদৰে উত্তল দাপোনৰো অৱতলে হওক বা উত্তল দাপোনে হওক মধ্য বিন্দুটো কেন্দ্ৰ বিন্দুটোক মেৰু বুলি কম তে গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ বিশেষ সেই গোলকটোৰ কেন্দ্ৰ বিন্দুক দাপোনখনৰ কাৰণে ভাঁজ কেন্দ্ৰ বুলি কম ইয়াক চি আখৰৰ দ্বাৰা বুজাম উত্তল দাপোনৰ ক্ষেত্ৰতো উত্তল দাপোনখন যিটো গোলকৰ অংশ সেই গোলকটোৰ কেন্দ্ৰ বিন্দুক তাৰ ভাঁজ কেন্দ্ৰ বুলি কম চি আখৰৰ দ্বাৰা বুজাম আৰু গোলাকাৰ দাপোনৰ যিবিলাক ব্যাসাৰ্ধ হ'ব এই দাপোন দুইখনৰ কাৰণে সেইবিলাকক ভাঁজ ব্যাসাৰ্ধ বুলি কম তাক আৰ আখৰৰ দ্বাৰা বুজাম এতিয়া এই ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজেদি পাৰ হৈ যোৱা কাল্পনিক ৰেখাক মুখ্য অক্ষ বুলি কম এডালক আমি কি বুলি কম মুখ্য অক্ষ তেন্তে ঠিক আছে আমি চাৰিটা অংশৰ বিষয়ে শিকিলো মেৰু ভাঁজ কেন্দ্ৰ ভাঁজ ব্যাসাৰ্ধ আৰু মুখ্য অক্ষ এবাৰ এটা গুৰুত্বপূৰ্ণ অংশৰ বিষয়ে শিকিম আমি যদি গোলাকাৰ দাপোন দুখনত অৱতলে হওক বা উত্তলে হওক সমান্তৰালকৈ মুখ্য অক্ষডাল এডাল কাল্পনিক ৰেখা এই ৰেখাডালৰ সমান্তৰালকৈ যদি ইয়াত পোহৰ পৰিবলৈ দিও তেন্তে অৱতল দাপোনত প্ৰতিফলনৰ পিছত যিটো বিন্দুত লগ লাগিব পোহৰৰ ৰশ্মিবিলাক মুখ্য অক্ষৰ যিটো বিন্দুত লগ লাগিব সেই বিন্দুটোক মুখ্য ফোকাস বুলি কম ইয়াক এফ কেপিটেল এফ আখৰৰ দ্বাৰা বুজাম আৰু উত্তল দাপোনৰ ক্ষেত্ৰতো মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি যদি পৰিবলৈ দিও ইয়াতে পোহৰ ৰশ্মি আহি অৱতল দাপোনত এটা বিন্দুত লগ লাগিব উত্তল দাপোনত কিন্তু অপসাৰণ হ'ব এনেকে অপসাৰিত হ'ব কিন্তু
দাপোনখনৰ পিছফালৰ পৰা পোহৰ ৰশ্মিবিলাক ওলাই অপসাৰিত হোৱা যেন লাগিব আৰু যিটো বিন্দুৰ পৰা ওলাই যেন যোৱা যেন লাগিব এই সমান্তৰাল ৰশ্মিবিলাকৰ ক্ষেত্ৰতে দেই সেই বিন্দুটোক আমি উত্তল দাপোনৰ মুখ্য ফোকাছ বুলি কম ইয়াক এফ আখৰৰ দ্বাৰা বুজাম আৰু বাকি মেৰু ভাস্কেন্দ্ৰ ভাজ ব্যাসাৰ্ধ মুখ্য অক্ষ দুইখন দাপোনৰ কাৰণে এটা ডেফিনিশ্যনে হ'ব কিন্তু অবতল আৰু উত্তল দাপোনত মুখ্য ফোকাছৰ ডেফিনিশ্যন দুইটা অকমান সুকিয়া হয় সেই কাৰণে ফোকাছৰ ডেফিনিশ্যন আহিলে বা মুখ্য ফোকাছৰ ডেফিনিশ্যন আহিলে যাক অসমীয়াত নাভি বুলিও কোৱা হয় তাত অবতল আৰু উত্তলৰ কাৰণে তোমালোকে কিন্তু সুকিয়া কৈ লিখিবা আকৌ কেতিয়াবা নাম মেনশন কৰি দিয়ে অবতল দাপোনৰ মুখ্য ফোকাছ কাক বোলে উত্তল দাপোনৰ মুখ্য ফোকাছ কাক বোলে এটা অবতলৰ আহিলে অবতলৰ বা উত্তলৰ আহিলে উত্তলৰ বিষয়ে আমি লিখিলেই হ'ল তেনে নিশ্চয় বুজি পাইছা বুলি ভাবিছো আৰু এই ফোকাছৰ পৰা মেৰুৰ মাজৰ যেটো ডিসটেন্স এই ফোকাছ আৰু মেৰুৰ মাজৰ ডিসটেন্সক আমি ফোকাছ দৈৰ্ঘ্য বুলি কম মুখ্য ফোকাছক কেপিটেল এফৰ দ্বাৰা বুজাম আৰু ফোকাছ দৈৰ্ঘ্যক স্মল এফৰ দ্বাৰা বুজাম এটো জানিবলগীয়া কথা এই ডিফাৰেন্সটো যাতে তোমালোকে মনত ৰাখা বহুতে কেতিয়াবা কেপিটেল এফ স্মল এফ অলপ খেলিমেলি কৰি পেলে আৰু হেকত আন এটা অংশ আছে এই দাপোনখনৰ যেটো কাৰ্যকৰী ব্যাস এই ব্যাসক গোবাক্ষ বা ছিদ্ৰ বুলি কম এটি আটাইগিটা অংশৰ বিষয়ে যি কৈ আছিল তোমালোকক ডেফিনিশ্যন গিটা ইয়াতে দেখুৱাই দিছো হেমতি তোমালোকে লিখিব পাৰিবা তেন্তে মেৰু কি কৈছিলো মেৰুৰ বিষয়ে আমি লিখিম যে পৰীক্ষাত আহি থাকে কিন্তু মেৰু কাক বোলে ভাস্কেন্দ্ৰ কাক বোলে আৰু মুখ্য ফোকাছ কাক বোলে এটা বেছি কৈ আহে বাকি গিটাও আহিব পাৰে এইগিটা তোমালোকে বেছিকৈ নোট কৰি ৰবা মেৰু ভাস্কেন্দ্ৰ আৰু মুখ্য ফোকাছ তেনে মেৰুৰ ডেফিনিশ্যন আহিলে আমি লিখিম গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠৰ কেন্দ্ৰবিন্দুক মেৰু বোলে মেৰু পি আখৰেৰে খুচুৱা হয় ভাস্কেন্দ্ৰ গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ সেই গোলকটোৰ কেন্দ্ৰবিন্দুক দাপোনখনৰ ভাস্কেন্দ্ৰ বোলে ভাস্কেন্দ্ৰক কেপিটেল সি আখৰেৰে খুচুৱা হয় ভাজ ব্যাসাৰ্ধ গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ সেই গোলকটোৰ ব্যাসাৰ্ধক দাপোনখনৰ ভাজ ব্যাসাৰ্ধ বোলে অলৰেডি বুজাই দিছো তোমালোকক বুজি পাইছাই চাগে নুবুজা থাকিলে মোৰ কমেন্ট বক্সত কিন্তু কমেন্ট কৰি সুধিব পাৰিবা মই ৰিপ্লাই দিম তোমালোকক ভাজ ব্যাসাৰ্ধক কেপিটেল আৰ আখৰেৰে খুচুৱা হয় মানু জটিল নহয় বুজি পাইছা আৰু মুখ্য অক্ষ গোলাকাৰ দাপোনৰ মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা কাল্পনিক ৰেখাক মুখ্য অক্ষ বুলি কয় অলৰেডি কৈ আহিছো নহয়নে বাৰু নিশ্চয় বুজি পালা মেৰু মানে দাপোনখনৰ কেন্দ্ৰবিন্দু ভাস্কেন্দ্ৰ গোলাকাৰ দাপোনখন যেটো গোলকৰ অংশ সেই গোলকটোৰ কেন্দ্ৰবিন্দুক কম আৰু সেই গোলকটোৰ যিবিলাক ব্যাসাৰ্ধ সেই দাপোনখনৰ কাৰণে ভাজ ব্যাসাৰ্ধ কম আৰু মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজেদি পাৰ হৈ যোৱা কাল্পনিক ৰেখাক মুখ্য অক্ষ বুলি কয় ইয়াৰ পিছত আমি আন এটা মেইন দাপোনখনৰ অংশৰ বিষয়ে তোমালোকক কৈছিলো মুখ্য ফোকাছ তেনে মুখ্য ফোকাছৰ কথা কৈছো যে দুইখন দাপোনৰ কাৰণে বেলেগে ডেফিনিশ্যন দুটা দিবা আৰু মুখ্য ফোকাছ বুলি ক'লে দুইটাৰে লিখিবা অবতল বা উত্তল নাম মেনশন কৰি আহিলে অবতলৰ কাৰণে অবতলৰ ডেফিনিশ্যন দিবা উত্তলৰ কাৰণে উত্তল দাপোনৰ মুখ্য ফোকাছৰ ডেফিনিশ্যন দিবা তেনে আমি এনেকৈ লিখিম অবতল দাপোনত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মিবোৰে প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যিটো বিন্দুত কটাকটি কৰে সেই বিন্দুকে অবতল দাপোনৰ মুখ্য ফোকাছ বোলে নহয়নে বাৰু আনহাতে উত্তল দাপোনত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত দাপোনখনৰ পিছফালে থকা মুখ্য অক্ষৰ যিটো বিন্দুৰ পৰা ওলাই অহা যেন লাগে সেই বিন্দুটোকে উত্তল দাপোনৰ মুখ্য ফোকাছ বুলি কম মুখ্য ফোকাছক কেপিটেল এফ আখৰেৰে খুচুৱা হয় ইয়াৰ পিছত ফোকাছ দৈৰ্ঘ্য গোলাকাৰ দাপোনৰ মেৰু আৰু মুখ্য ফোকাছৰ মাজৰ দূৰত্বক ফোকাছ দৈৰ্ঘ্য বুলি কম ফোকাছ দৈৰ্ঘ্যক স্মল এফৰ দ্বাৰা বুজাম মুখ্য ফোকাছক কেপিটেল এফ আৰু ফোকাছ দৈৰ্ঘ্য লাইনটোক আমি স্মল এফৰ দ্বাৰা বুজাম আৰু পিছত শেষৰ এটা অংশৰ বিষয়ে কৈছিলো গোবাক্ষ বা ছিদ্ৰ গোলাকাৰ দাপোনৰ প্ৰতিফলক যিখন পৃষ্ঠ তাৰ ব্যাসক তাৰ গোবাক্ষ বা ছিদ্ৰ বুলি কম তেন্তে নিশ্চয় বুজি পালা এবাৰ আন এটা গুৰুত্বপূৰ্ণ সম্পৰ্ক লৈ আহিছো আমি যি ভাজ ব্যাসাৰ্ধ আৰু ফোকাছ দূৰত্ব বা ফোকাছ দৈৰ্ঘ্যৰ লগত চিনাকি হৈছিল এই গোলাকাৰ দাপোনৰ ভাজ ব্যাসাৰ্ধ আৰু ফোকাছ দৈৰ্ঘ্য বা দূৰত্বৰ মাজত এটা সম্পৰ্ক আছে সম্পৰ্কটো হ'ল ভাজ ব্যাসাৰ্ধ সমান 2 * ফোকাছ দূৰত্ব r = twice f অৰ্থাৎ ডায়াগ্ৰামটোত যদি তোমালোকে দেখুৱাই দিও তেতিয়া নিশ্চয় বুজিব পাৰিবা c আৰু p এই cp বা pc অংশক আমি r বুলি কম আৰু pf অংশক স্মল f বুলি কম গতিকে r = twice f অৰ্থাৎ p ৰ পৰা f লৈ যদি 10 cm হয় তেন্তে pc ডাল বা ac বিন্দুৰ মান হ'ব 20 দুগুণ
নিশ্চয় বুজি পালা তেন্তে এটা মই প্ৰশ্ন তোমালোকৈ এৰি থৈ যাওঁ r = twice যদি বুজি পাইছা তেন্তে মোৰ কমেন্ট ভিডিওটো চোৱাৰ পিছত কমেন্ট বক্সত জনাবাচোন যদি ভাঁজ ব্যাসাৰ্ধ 30 সেন্টিমিটাৰ হয় তেন্তে ফোকাসৰ মান মুখ্য ফোকাসৰ মান সেই দাপোনখনৰ কিমান হ'ব ভিডিওটো চাইছা বা বুজি পাইছা যদি কমেন্ট বক্সৰ উত্তৰটো শুদ্ধকৈ আহিব বুলি ভাবিছো আৰু যিমানে কমেন্ট কৰিবা মই তেতিয়াহে বুজি পাম নিশ্চয় তোমালোকে মোৰ ভিডিওটো চাই কথাখিনি বুজিব পাৰিছা বুলি তেন্তে উত্তৰটো দিবা কিন্তু প্ৰশ্নটো আকৌ কৈছো যদি ভাঁজ ব্যাসাৰ্ধ 30 সেন্টিমিটাৰ হয় তেন্তে ফোকাসৰ মান মুখ্য ফোকাসৰ মান কিমান হ'ব আমি সম্পৰ্কটো এটো ললেই হল r = twice তেনে নিশ্চয় ইয়াৰ পিছত আৰু ইন্টাৰেষ্টিং কথা আছে ইয়াৰ পিছৰ ভিডিওত তোমালোকক এই গোলাকাৰ দুইখন দাপোনত গঠন হোৱা প্ৰতিবিম্বৰ বিষয়ে কম ব্যৱহাৰ সম্পৰ্কে কম কেইবাটাও ইয়াৰ লগত জড়িত দাপোনৰ সূত্ৰ আছে তাক ব্যৱহাৰ কৰিম প্ৰবলেম কৰিম বা তাৰ পিছত প্ৰতিফলন আৰু লেন্সৰ ক্ষমতাৰ বিষয়ে পঢ়িবলগীয়া আছে খুব ইন্টাৰেষ্টিং চেপ্টাৰলৈ আহিছো ভাবিছো ভাল পাবা চেপ্টাৰটো সকলোৱে তেতে এবাৰ মনত পেলাই আজি চেপ্টাৰটো সামৰিম কি পঢ়িলো আজি প্ৰথম পোহৰ কি গম পালো চেপ্টাৰটোত কি পঢ়িবলগীয়া আছে গুটি পইণ্টছ কিটা কলো প্ৰথম চালো পোহৰৰ অপৱৰ্তন তাৰ পিছত পোহৰৰ প্ৰতিফলনৰ সূত্ৰ সমতল দাপোনত কেনে ধৰণৰ প্ৰতিবিম্ব সৃষ্টি হয় তাৰ বিষয়ে আমি পঢ়িছিলো তাৰ পিছত গোলাকাৰ দাপোনৰ বিষয়ে পঢ়িলো দুই প্ৰকাৰৰ অবতল উত্তল দুইখনকে চিনাকি কৰাই দিবলৈ চেষ্টা কৰিছো অবতল মানে সমুৱা পৃষ্ঠত পোহৰ পৰিব উত্তল মানে বাহিৰলৈ উফন্দা পৃষ্ঠত পৰিব সুয়ো আমি ক'ব পাৰো যদি ভিতৰটো গাত নিচিনা লাগে সেইখন অবতল আৰু উফন্দি থকা নিচিনা লাগিলে সেইখন উত্তল আৰু পিছত দাপোনৰ বিভিন্ন অংশবিলাক দুইখন দাপোনৰ মেৰু ভাস্কেন্দ্ৰ ভাঁজব্যাসাৰ্ধ মুখ্য ফোকাস দৈৰ্ঘ্য গবাক্ষ আৰু ছিদ্ৰ আৰু শেষত এটা সম্পৰ্ক দিলো r = twice এইটা কথা মনত ৰাখিবা আৰু আজিৰ ভিডিওটো সামৰিছো ভাবিছো আৰু উত্তৰটো কিন্তু দিবা সকলোৱে ইয়াৰ পিছৰ ভিডিওটোত সকলোকে লগ পাম ধন্যবাদ